Hello and welcome to my YouTube channel, Journeys of Opus Life again. এই আগুনৰ পথাৰৰ মাজত আপোন ভুলোৱা হয় নিজৰ মাজতে নিজক বিচাৰি আছো খুব ভাল লাগে ন তেনেকে সেই দুঃস্বপ্নৰ দৰে অতীতক যিমান পাৰো মনৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি থাকো কিন্তু মানুহ নহয় জানো এটা কলুষিত অধ্যায়ৰ মানে পৰিসমাপ্তি ঘটালো আৰু নতুন বছৰ সমাগত গতিকে নতুনত্বৰে আৰম্ভ কৰোঁ বুলি ভাবিছোঁ এয়া পুৱাৰ পৰা মোৰ দৈনন্দিন কাৰ্যসূচী ৰাতিপুৱাই পানী এফালে গৰম কৰি এফালে গেছত এফালে বুট বইল এফালে কিবা এটা বইল কৰিছিলোঁ পাহৰিলোঁ এতিয়া শৰীৰটোত মানে ঔষধে কোনো প্ৰতিক্ৰিয়া নকৰা হৈছে সেইকাৰণে শাৰীৰিক এনেকুৱা কচৰত কৰাটো মোৰ কাৰণে নিতান্তই প্ৰয়োজনীয় আচলতে এইবোৰ কৰি মই খুবেই ভাল পাওঁ কিন্তু ইমানেই সময়ৰ নাটনি আৰু পুৱাবেলা মানে সময় মই কোলাবই নোৱাৰোঁ গতিকে নাই নিজকো অলপ সময় দিব লাগিব নিজে ভাল পোৱা কামবোৰ কৰিব লাগিব আৰু সেইটো এটা মানে সংকল্প লৈছোঁ যে নাই এই অফিচৰ কাম ঘৰৰ চাফা এইবোৰ আৰু লাহে লাহে অলপ মানে আঁতৰাইছোঁ আৰু কাৰণ মই মানুহটোতো সুস্থ হৈ থাকিব লাগিব নহয় জানো অকল ঘৰৰ কামত বা অফিচৰ কামতে ব্যস্ত থাকিলে নহ'ব অলপ লাহে লাহে ঘৰৰ পৰা ওলাবলৈ আৰু বিচাৰিছোঁ আৰু ঘৰৰ মুহত নাই জীৱনটো গ'ল প্ৰায় শেষ হ'ল থকা দিনকেইটা অন্তত মানে নিজৰ মাজতে বিভোৰ হৈ থাকোঁ বুলি ভাবিছোঁ আচলতে খেলপথাৰখনে মোক বাৰে বাৰে মাতি থাকে মইহে যাব নোৱাৰোঁ সেই গোৱাৰ পৰা অহাৰ পিছত নাই আকৌ একেবাৰে শৰীৰৰ অৱনতি ঘটি গ'ল মোৰ গতিকে নাই ভাবিছোঁ নাই আকৌ খেলপথাৰলৈ উভতি যাওঁ প্ৰকৃত সুখবোৰ মোৰ আচলতে তাতে পাওঁ সেই মানুহখিনি যেতিয়া লগ পাওঁ ইমানেই ভাল লাগে নহয় মানে ইমানেই মোক উৎসাহ প্ৰদান কৰে ৰাতিপুৱা দেখিলে নহয় আৰু এইখিনি কাম কৰি আকৌ এই কাপোৰ ধোৱা কাপোৰ ভালেমান কাপোৰ থাকে দেওবাৰে বহুত কাপোৰ থাকে ইফালে ঘৰ মুচিবলৈ আছে ঘৰ ডাষ্টিং কৰিবলৈ আছে মাজতে চাহ অকণ খাই ল'লোঁ সেইবোৰ দেখুওৱা নাই আৰু আপোনালোকক এতিয়া গা পা ধুই একেবাৰে শেষতে 11টামান বজাত অকল বুট আজি এনেকৈ বইল কৰিছোঁ মানে ভাজি পিঁয়াজ দি আৰু ৰুটি ইফালে টেবলেট মোৰ খোৱাৰ সময় পাৰেই হৈ গৈছে প্ৰায় এই ৰ'দত অলপ বহোংগৈ বুলি ভাবিলোঁ আজি বোলো নাই ওপৰতে খাওঁ আজি নিজৰ লগতে মানে ব্যস্ত আছোঁ কামবোৰ যদিও কৰি আছোঁ ৰাতিপুৱা সেই উঠাৰ পৰা আপোনালোকৰ যেতিয়া মই এইটো ভইচ অভাৰ কৰি আছোঁ মানে প্ৰায় 4:30 হৈ গ'ল মানে তেতিয়ালৈকে মই ব্যস্তই মানে অকণো বহিবলৈ সময় পোৱা নাই ধোৱা কাপোৰ মেলা অনা সেইখিনি জপা ভাত বনোৱা এইটো ফুলকবি এটা নতুন ৰেচিপি আজি বনাম চাব এইটো ফুলকবি বইল কৰি পিনে অলপ ফ্ৰাই কৰি লৈছোঁ নিমখ দি এইটো কণী এটা ফেটি লৈছোঁ তাৰপিছত এইখনটো দেখিছে ইডলি ষ্টেপ এতিয়া কি হ'ল ইয়াত অলপ ধুনীয়াকৈ এই ফুলকবিবোৰ এৰেঞ্জ কৰি দিম সদায় একেধৰণে কিমান খাব ন অলপ বেলেগকৈ চাওঁ আজি এইটো আগতে মই গ্ৰীজ কৰি লৈছোঁ এইটো তেলেৰে নহ'লে কি হ'ব লাগি লাগি ধৰিব এতিয়া এই কণীটো যে ফিটি লৈছিলোঁ কণীটো ইয়াৰ ওপৰত অলপ অলপ দি দিম অলপমান ধনিয়া অলপমান জালুকৰ গুড়ি অকণমান জলকীয়া গুড়ি মই ইয়াত দি দিলোঁ এইটো ষ্টিমাৰত মই এনেকৈ দি দিম দি এইটো এনেকৈ ঢাকি ইয়াক প্ৰায়
10 মিনিট ধৰক কুক কৰিম আৰু ফুল ফ্লেমত দেখিছে এইটো ফাইনেল লুকটো এনেকুৱা এইটো এতিয়া মই চুৰিৰে ইয়াৰ পৰা এৰুৱাই ল'ম এই বস্তুটো এৰুৱাই পিনে ফ্ৰাই কৰি দেখুৱাই আছোঁ এইটো এতিয়া এইকেইটা ফ্ৰাই কৰাৰ পিছত কেৰাহীত তেল দি জিৰা দিম পিঁয়াজ দিম আৰু কেঁচা জলকীয়া দিলোঁ ইয়াত আদা নহৰু নিদিওঁ তাৰপিছত সেইখিনি ভজাৰ পিছতে ইয়াত দি দিলোঁ বিলাহী ৰুকি থোৱা আছিলে আপুনি পেষ্ট হিচাপেও দিব পাৰে হালধি নিমখ ধনিয়া গুড়ি গৰম মছলা আপুনি যি ইচ্ছা মছলা আপুনি দিব পাৰে দি এইখিনি অলপ ভাজিম ঢাকোন মাৰি মাৰি অলপ ভাজিম গলি যোৱালৈকে তাৰপিছত ইয়াত মটৰ দি দিলোঁ কেঁচা মটৰ এতিয়াতো বজাৰত খুবেই আৰু গতিকে মটৰ দি ইয়াক আকৌ ঢাকোন মাৰি অলপ সিজাই হোৱাৰ পিছতে ইয়াত গৰম পানী দিব গৰম পানী দিব ঠাণ্ডা পানী নিদিব কিন্তু গৰম পানী দি আপুনি যিমান পকাই একেবাৰে পেলপেলে পনীয়া নকৰিব আৰু মোৰ স্কিপ হৈ গ'ল ইয়াত মই এচামুচ বেচন দি ভাজিছিলোঁ তেতিয়া কি হৈ যায় বাইণ্ডিংটো খুব ধুনীয়া হয় অকণমান মানে ডাঠ হয় জোলকণ তাৰপিছত উতলোৱাৰ পাছত সেই যে ভাজি থোৱা কণী আৰু ফুলকবিৰ গোল গোল পিঠাৰ নিচিনাকেইটা সেইকেইটা দি দিলোঁ দি ধনিয়া দিলোঁ গৰম মছলা মই দিছিলোঁ এইটো স্কিপ হ'ল এতিয়া ঢাকোন মাৰি ইয়াক 2 মিনিটমান সিজাম পোলাও সেয়া আজি পৰিয়াল এইটো এটা বন্ধাকবি নাৰিকল দি ভজা এয়া হ'ল চালাড আৰু এয়া লেটুচ পাত যে আপোনাৰ ঘৰৰ মোৰ বাৰীত আছিলে এয়া এটা খাই এইবোৰ এৰেঞ্জ কৰোঁতে কৰোঁতে বহুত দেৰি হৈছে আজি ভাত খোৱা দেৰি হৈ গ'ল দেখিছে নহয় কিবা এটা নতুনত্ব ফুলকবি দিম লেটুচ বাৰী এইবোৰ আপোনাৰ কাটিব নালাগে এনেকৈ চুবাই খাব পাৰে খুবেই ভাল প্ৰথমতে চিনি নাপাওঁ এই বস্তুটো মোৰ মাৰ বেষ্ট ফ্ৰেণ্ড এগৰাকী আছিলে সুষমা বাইদেউ তেওঁ ঘৰত লগাইছিলে মাক দিছিলে তেতিয়া খাব নাজানো এতিয়াহে গম পাইছোঁ লেটুচ কি নিজে বাৰীত লগাইছোঁ অনলাইনত গুটি আনি আজি একদম পাৰফেক্ট হৈছে গোটেইকেইটা বস্তু বাসমতি পোলাও আচলতে মই পোলাও একেবাৰে মোৰ ওচৰত সদায় বেয়া হয় কিন্তু আজি বৰ ধুনীয়া হয় কণী এইটো মই বনাম বুলি ভাবি আছোঁ আচলতে কণীটো খালে মোৰ অলপ প্ৰব্লেম হৈ যায় কিন্তু উপায় নাই খাওঁ আৰু বোলো ইমানেই কষ্ট হয় ৰাতিপুৱাৰ পৰা কম দৌৰা-দৌৰি হয় নি মোৰ পাগল হৈ যাব সদায় ভাবোঁ সোনকাল হ'ব কিন্তু কি হয় নিজকো অকণমান সময় দিব লাগে ন অকল কাম কৰি থাকিলেতো নহয় অকণমান আৰামত বহি চাহ অকণ খাবলৈ মন যায় কিন্তু নহয় ঘড়ীটো এনি টাইম চাই থাকিবলগীয়া হয় বিশেষকৈ মোৰ মেডিচিনবোৰ সময়ত খাব লাগে
ইমানে ষ্ট্ৰং মেডিচিন কিছুমান দিছিলে মানে দিছে আৰু জিভাখন একেবাৰে নিমখ লাগি থাকে প্ৰথম দিন ভাবিলোঁ মোৰ পানীবোৰ নিমখ নেকি পিছতে গম পাইছোঁ যে নহয় মোৰ মেডিচিনবোৰৰ কাৰণে হৈছে এনেদৰে আৰু চলি থাকোঁ ভালো লাগে এনেকৈ খাই কিছুমান বস্তু বিচাৰিলে নাপায় নহয় জানো চাহকাপ খাবলৈ মন যায় কোনোবাই দিয়ক খাম কিন্তু সেইটো নহয় যিটো আপোনাৰ নাই মিছাকৈ সেইটো পিছত দুই লাভ নাই সেইবোৰ আশা কৰা বাদ দিলোঁ এতিয়া বনাই খাব এনেকৈ নিজৰ মাজত জীয়াই থাকক সমাজলৈ ভয় কৰি নাথাকিব কৌৰৱ পাণ্ডৱৰ যুদ্ধ দেখিছিলে তেনেকুৱাই আজিকালি সকলোবোৰ তেনেকুৱা ককাই ভাই বাই ভনী নিজৰ কোনো নহয় আপুনি নিজে নিজৰ আপুনি নিজে নিজৰ বাকী আপোনাৰ তাৰ বাহিৰে কোনো নাই সেইটো মানে আপুনি চলক আশাত নাথাকিব আশাতে মৰে বৰশীৰ মাছ সেই পিছত আপোনাৰ মাছটোৰ নিচিনা গতি হ'ব বৰশীত লাগি যাব আৰু গৃহস্থ খাই পেলাব আপোনাৰ জীৱনটো তেনেকুৱা হ'বগৈ গতিকে আশাত নাথাকিব নিজে বনাওক কৰক খাওক লাইফটো এনজয় কৰক নহয় জানো ঠিক আছে আজি দেওবৰীয়া খানা ময়ো খাইছোঁ আপোনালোকেও খাওকগৈ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট দিব ভাল লাগে তেতিয়া ঠিক আছে